নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ SN স্পকেন চেনেলটোলৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আপোনালোক যিহেতু সকলোৱে জানে যে অহা মাৰ্চ মাহৰ 27 তাৰিখে আমাৰ যিটো সাইকোমেট্ৰিক টেষ্টৰ কাৰণে মানে কাটম মাৰিব, যিহেতু কামাণ্ডো বেটেলিয়নৰ সেই কামাণ্ডো বেটেলিয়নৰ সাইকোমেট্ৰিক টেষ্টৰ ওপৰত আজি এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু আজি মোৰ লগত আছে এইফালে সতীৰ্থ আমাৰ চাইদুল আছে। আৰু চাইদুলে আজি আপোনালোকক ক'ব যে কামাণ্ডো বেটেলিয়নত মানে সাইকোমেট্ৰিক টেষ্টত মানে কি প্ৰশ্ন সোধা হয় আৰু সকলো প্ৰশ্ন A to Z আপোনালোকক ক'ব। বোলে কেনেকুৱা ডিচিপ্লিনত যাব লাগে, কেনেকুৱা ড্ৰেছ পোছাক, চুলি দাড়ি পা ধৰি সকলো ক্লিয়াৰকৈ তোমালোকক বুজাই দিব। যিহেতু আমাৰ চাইদুল মানে যোৱা বছৰ কামাণ্ডো বেটেলিয়নত এজন কনষ্টেবলত ভৰ্তি হৈছিলে। তেওঁ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আৰু তেওঁ ফিজিকেল মাৰ্ক কিমান আছিলে, তেওঁ মেৰিট লিষ্ট কিমান বনিছিলে, টোটেল সকলো A to Z ক্লিয়াৰকৈ কৈ দিব। আৰু তোমালোকৰ যদি কিবা প্ৰশ্ন কৰিবলৈ থাকে তেন্তে মোক কমেণ্ট কৰিবা, মই সকলো কমেণ্টৰ ৰিপ্লাই দি দিম, নহ'লে বা নেক্সট ভিডিঅ'ত বনাই তোমালোকক কৈ দিম। আৰু আজি এয়া আমাৰ মাজত আছে চাইদুল, আৰু এয়া চাইদুল আছে আমাৰ লগত। চাইদুল, তুমি কোৱা যে যোৱাবাৰ তোমাৰ সাইকোমেট্ৰিক টেষ্টত মানে কি হৈছিলে, একদম প্ৰথমৰ পৰা শেষলৈ তুমি কোৱাচোন কি? নমস্কাৰ, মোৰ নাম শহীদুল ইছলাম। মই তাৰমানে আজি এই সাইকোমেট্ৰিক টেষ্ট মানে বহুত ল'ৰা মানে মই যেতিয়া মানে কি হয় লাইফত যাই থাকোঁ নহয়, মানে বহুত ল'ৰা মানে কৈ থাকে মানে দাদা আপুনি মানে কিবা এটা মানে খবৰটো ল'ব পাৰেনে নাই, কেনেকুৱা যায় কাটঅফটো, কেনেকুৱা নাযাব, এইটো মানে সুধিয়ে থাকে বহুত কেইটা ল'ৰা। মানে লাইফত গ'লে এভেইলেবল মানুহ আহি থাকে নহয়, সেইকাৰণে মই ভাবিলোঁ আজি মানে কিবা উল্লেখ কৰি দিওঁ মানে ইউটিউবত। সেইকাৰণে মই আজি আহিছোঁ আপোনালোকে মানে সাইকোমেট্ৰিক টেষ্টৰ বিষয়ে আজি মানে বিষয়বিলাক চব কৈ দিম, উল্লেখ কৰি দিম। আজি আপোনালোকে চাই থাকিব আজি, আৰু স্কিপ নকৰাকৈ আপোনালোকে মানে এইটো মানে চাই থাকিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া আমাৰ চাইদুলে আপোনালোকক সকলো A to Z বুজাই দিব। আৰু এয়া আমাৰ মাজত আছে চাইদুল। আৰু চাইদুলে তুমি কোৱা যে সাইকোমেট্ৰিক টেষ্টত মানে প্ৰথমৰ পৰা শেষলৈ মানে কেনেকুৱা ষ্টেপটো পাৰ কৰাব লাগে। মানে সাইকোমেট্ৰিক টেষ্টত আপোনালোকে মানে যিদিনা আপোনাৰ মানে সাইকোমেট্ৰিক টেষ্ট থাকিব সেইদিনাখনে মানে এদিন আগতীয়াকৈ আপোনালোকে মানে চুলি দাড়ি মানে এইকেইটা ছেভিং কৰিবই লাগিব। এইটো নেচাৰেলি কথা, আপোনালোকে চবে জানে। আকৌ ড্ৰেছটো মানে আপোনাৰ যদি পুৰণা ড্ৰেছে হওক, মানে যিকোনো ড্ৰেছ মানে ফৰ্মেল নিচিনাই ড্ৰেছটো হ'ব লাগে অকণমান। মানে এইটো ড্ৰেছ লৈ কিনে আপোনালোকে মানে ইস্ত্ৰি ফিস্ত্ৰি কৰি কিনে মানে এদিন আগত মানে এইটো ৰেডি হৈ কিনে মানে আগতীয়া হৈ কিনে তাতে যাই কিনে উপস্থিত হৈ থাকিব লাগিব। যেতিয়া আপোনাৰ লিষ্ট আহিব আপুনি তাতে যোৱাৰ সময়তে চাব আপোনাৰ মানে বহুত ল'ৰা কিবা কিবি কৈ থাকিব, এইটো সুধিব নহয় এইটো সোধা নাই, আজি মোক সোধাই নাই, এনেকুৱা বহুত ল'ৰা ক'ব। মানে এইটো সাইকোমেট্ৰিক টেষ্ট এনেকুৱা হয়, গম পালে না আপুনি। মানে আপুনি যেতিয়া আপোনাৰ লিষ্ট আহিব আপুনি মানে মাতিব আপোনাক, আপুনি যেতিয়া সোমাব আপুনি মানে যদি ইংৰাজী জানে তেতিয়া ক'ব মে আই কাম ইন ছাৰ, আৰু যদি অসমীয়াত কয় ছাৰ সোমাব পাৰিম না। আকৌ যদি হিন্দীত কয় এইটোতো জানে, আৰু চব ভাষাই জানে আপুনি কেনেকৈ মানে এণ্ট্ৰি কৰিব লাগে। এইটো মানে অকণমান স্বাগতম জনাই কিনে আপুনি মানে যাতে সোমাব পাৰে, যিটো মানে ৰেচপেক্ট দিব লাগে। যিহেতু অফিচাৰজন বহি থাকে তেওঁক মে আই কাম ইন ছাৰ নহ'লে বা ছাৰ সোমাব পাৰোঁনে, এইটো মানে কিবা এটা মানে কৈ কিনে সোমাব লাগিব। এনে ডাইৰেক্ট বিনা অনুমতিত সোমাব নালাগে, এইটো চবে জানে। আপুনি যেতিয়া তাত সোমোৱাৰ পিছতে আপোনাক মানে ডাইৰেক্টলি আপোনাক সুধিব আপোনাৰ নামটো কি। সেইটো 1 নম্বৰ পইণ্ট। আপোনাক গৈয়ে ডাইৰেক্ট মানে চকী থাকিলে চকীত বহি নিদিবগৈ, ডাইৰেক্ট চকীত কেতিয়াও বহি নিদিয়ে। মানে তাতে যাই কিনে মানে কথা কোৱাৰ আপোনাক এইটো কনফিডেঞ্চ চাব। আপোনাক মানে যেতিয়া মানে সুধিব আপোনাৰ নাম কি, তেতিয়া কিন্তু মানে আপোনাৰ ইহঁতে মানে এটাই পইণ্ট চাব, ইহঁতে মানে চবৰে আগত মানে আপোনাৰ কথাটোৰ কনফিডেঞ্চটো চাব, কেনেকৈ কথা কয় কেনেকৈ নকয়। এইটো কিন্তু চব ইহঁতে খাতা কলম তাতে লিখি লৈ আছে, মানে ৰেডি হৈ আছে। মানে তাতে আপোনাক চবতকৈ আৰু এটা কথাৰে মানে চবতকৈ এটা কথা মানে এটা হিন্দী মেন থাকে, তাতে হিন্দী কিন্তু বহুত কৈ থাকে। আকৌ এইটো হিন্দীটো অকণমান মানে অকণমান হিন্দীত যেতিয়া কোৱেশ্চন সুধিব মানে আকৌ উঁচা মানে লাউড ভইচত ক'ব অকণমান, ঠিক আছে, অকণমান লাউড ভইচত ক'ব। মানে হিন্দীত কিন্তু কোৱেশ্চন বেছিভাগে সোধে, বেছিভাগ মানুহক হিন্দীতে। মানে আৰ্মিৰ এজন মানে ডাঙৰ অফিচাৰ এজন থাকে, ঠিক আছে, আৰ্মিৰ এজন ডাঙৰ অফিচাৰ থাকে, আকৌ BSFৰ এজন ডাঙৰ অফিচাৰ থাকে, আকৌ আমাৰ অসম পুলিচৰ মানে IG মানে IPS লেভেলৰ এটা ডাঙৰ অফিচাৰ থাকে, ঠিক আছে। মানে চবৰে আগত মানে এই হিন্দী দুটা যিটো হিন্দী দি সুধিব মানে হয় CI মানে কি এইটো BSFৰ অফিচাৰটো নহ'লে আৰ্মিৰ মানে ডাঙৰ অফিচাৰটো মানে সুধিব আপোনাক যে মানে তোমাৰ নাম কি আহে, বহুত কুছ পুছ सकता है, ঠিক আছে। আপুনি মানে যদি আপুনি মানে অসমীয়া ভালকৈ জানে, যদি হিন্দী নাজানে অসমীয়াতে কৈ দিলে হ'ল, তেতিয়া আপোনাক মানে আমাৰ অসম পুলিচত যিটো মানে ডাঙৰ অফিচাৰ মানে আপোনাক কোৱেশ্চন কৰি থাকিব। সেইকাৰণে মই কৈছোঁ আপুনি মানে হিন্দীটো ভালকৈ শিকি যাওক, মানে তাতে যাই কিনে মানে কোনো ভাষাত যাতে মানে অসুবিধা নহয়, এইটোৱে 1 নম্বৰ পইণ্ট। আৰু মানে কি অসমীয়া বা মানে হিন্দী কম্পালচৰি নিবলৈ, হিন্দী নাজানো বোলে অসমীয়াত ক'ম,
কিবা আপত্তি আছে নেকি মানে না এইটো কোনো আপত্তি নাই আপোনাৰ যদি মানে যিহেতু হিন্দীত সুধিলে মানে হিন্দীত উত্তৰটো দিলে অলপ ভাল হয় এইটোৱে মানে হিন্দীত উত্তৰ দিলে এইটোৱে ভাল হয় মানে তেতিয়া গম পাব নহয় ৰে এই ল'ৰাটো মানে চব ভাষাই মানে বুজি পায় তেতিয়া মানে আৰু লাইকটো বেছি কৰি হ'ব ঠিকে আছে সেইটো পইণ্টটো আপোনালোকে চাই ল'ব মানে অসমীয়াত ক'ব পাৰিব যিহেতু হিন্দীত মানে অফিচাৰজনে সুধিলে আপুনি যদি হিন্দীত যদি উত্তৰটো দি দিয়ে আপোনাৰ মানে এটা প্লাছ পইণ্ট আহিব যিহেতু আপুনি 2-3টা ভাষা জানে বুলি মানে সিহঁতৰ গম পাই যাব আপোনাৰ গম পাই যাব এইটোৱে মানে চবতকৈ আপুনিতো জানে চবে মানে এইটো মানে কথাৰ কনফিডেন্স চাব আপোনাৰ মানে আপোনাৰ যেতিয়া সোমাব আপোনাৰ ডাইৰেক্ট মানে আপুনি যদি অসমীয়াতে ধৰক অসমীয়াতে কৈ আছে তেতিয়া আপোনাক ডাইৰেক্ট ক'ব তোমাৰ নামটো কি আপুনি কৈ দিলে যে মোৰ নাম অমুক মই কেনেকৈ মানে নামটো কেনেকৈ ক'ব লাগে এইটো জানে চবে মানে মোৰ নাম এনেকুৱা জইন ছাৰ মানে যিবা এটা কৈ এটা মানে কৈ কিনে মানে ৰিছপেক্টেড হৈ কিনে ৰিছপেক্ট দিয়াৰ মতন কথা কৈ কিনে এটা তাক নামটো কৈ দিলে হ'ল তাৰপিছত নামটো কোৱাৰ পিছত আপোনাক মানে সুধিব তেতিয়া মানে আপোনাৰ হাইটটো কিমান আপুনি মানে কিমান ৰানিংটো কৰিছিলে কিমান মিনিটত মাৰিলে আৰু শ্বৰ্ট ৰানটো কিমান মাৰিলে এইটো মানে ফিজিকেলত আকৌ মানে এইটো ফিজিকেলৰ কোৱেশ্যনকেইটা মানে সুধিব তাক তেতিয়া মানে কিছুমানক সোধে আৰু কিছুমানৰ কথাৰ কনফিডেন্স চাই কিনে তাক মানে ডাইৰেক্ট পুছ আপ মানে কিবা কিবি মানে কৰিব দিয়ে আকৌ মানে কিবা কিবি মানে পুছ আপ নহতে আকৌ চিন আপ এইকেইটা মানে কিবা কিবি থাকিলে এইকেইটা কৰিব দিয়ে মানে সাইকোমেট্ৰিক্সত মানে এনে কি মাৰিবলৈ দিয়ে মাৰিব দিয়ে এইটো মানে কথাৰ কনফিডেন্স এইটোৱে মানে আপোনাৰ মানে চবতকৈ মানে কথাৰ কনফিডেন্সটো আপুনি মানে বঢ়াই লাগিব মানে জানিব লাগিব মানে কথাৰ কনফিডেন্সটো এনি টাইম মানে ভালকৈ কথা ক'লে হ'ল আৰু মানে কথাৰ কনফিডেন্সটো ভালকৈ ৰাখিলে হ'ল এইটোৱে মানে যিজনে মানে কথা ক'ব জানিব তাতে যাই কিনে এইটোৱে মানে প্লাছ পইণ্ট মানে কথাত মানে যেনেকৈ কওক মানে কামাণ্ডোত কিয় আহিছা এইটো কোৱেশ্যনো সুধিব পাৰে কামাণ্ডো কি আছে কামাণ্ডো মানে কেনেকৈ এটা মানুহ কামাণ্ডো বনে আৰু কি কৰিব লাগে আপুনি এইটো পাবনে নাই আপোনাক সুধিব পাৰে যে এইটো মানে অসম্ভৱ যিটো কাম এনেকুৱা কামো সুধিব পাৰে যে কামাণ্ডো হ'বলৈ হ'লে আপোনাক এই গাছটো আপোনাৰ মানে বিনা হাতৰিৰে কাটিব লাগিব তেতিয়া আপুনি কি কৰিব যিকোনো এটাতো ক'বই লাগিব নহয় মই এইটো কাটিমেই মই জংঘলৰ মানুহ মই কামাণ্ডোত গ'লে জংঘলত থাকিম আৰু কিবা কিবি এইটো ট্ৰেইনিং পাম এইটোতে মানে কিবা কিবি ব্যাখ্যা কৰি দিলে হৈ গ'ল আৰু তাতে মানে কিবা নহ'লে কিবা কৰি থাকিব যদি না এইটো মানে তেতিয়া আপুনি মানে কথা নোকোৱাকৈ ডাইৰেক্ট ক'ব এইটো কি কৰিম কি নকৰিম এনেকুৱা কেতিয়াও কৰিব নালাগে তাতে যাই কিনে মানে কিবা এটা কথা মানে কথা মানে ওলাইয়ে থাকিব লাগিব এইটোৱে মেইন কনফিডেন্স আৰু আপোনাক মানে চবতকৈ ধ্যান ৰাখিব আপোনাৰ ফিজিকেল মাৰ্ককেইটা আৰু কিবা কিবি আছে মানে ক'ত কিমান নম্বৰ পালে কিমান দূৰ ফুট কিমান জাম্প কৰিলে কিমান চিন আপ কৰিলে কিমান মিনিটত ৰানিং কৰিলে এইকেইটা খাসকৈ এইকেইটা মনত ৰাখিব আৰু যিহেতু তোমাৰ মানে যোৱাবাৰ ফিজিকেল মাৰ্ক কিমান আছিলে মোৰ ফিজিকেল মাৰ্ক তেতিয়া মানে ভালে আছিলে এতিয়াও ভাল আছে মোৰ ফিজিকেল আগৰ পৰাই মানে আকৌ মানে ট্ৰেইনিং কৰি আকৌ অকণমান বেষ্ট হৈছে এতিয়া মোৰ তেতিয়া মানে ক'লো নহয় 68 প্লাছ আছিলে মোৰ 68 প্লাছ আছিলে তেতিয়া 68 প্লাছ আৰু তোমাৰ কাষ্টটো কি আছিলে মোৰ কাষ্টটো আকৌ জেনেৰেল আছিলে এই কাৰণে মানে নাম মাৰ্ক বেছি লাগে হয় নহয় জেনেৰেলৰ কাৰণে মাৰ্কটো এনি টাইম বেছি লাগে জেনেৰেল OBC 2 নম্বৰ কাট অফ যায় OBC বেছি কম নাযায় আৰু 3 মাৰ্ক এনেকৈ কম যাব চাগে আৰু তোমাৰ মানে কি ফিজিকেলত 68 আৰু ইফালে মানে সাইকোমেট্ৰিকত 20 আছিলে 20 ভিতৰত কিমান মান আহিছিলে মোৰ 20 ভিতৰত মানে মোক কোৱেশ্যন নুসুধিলে বেছি মোৰ মানে আকৌ এই ডাইৰেক্ট সুধি কৰিলে মানে আপোনাৰ মানে মোক এইটোৱে সুধিলে যে আপোনাৰ মাৰ্কটো কিমান আপুনি মানে কিমান দূৰ ৰানিং কৰিলে এইটো সুধিলে কিমান দূৰ ৰানিং হৈছে কামাণ্ডোত আপোনাৰ আকৌ কিমান মিনিটত মাৰিলে আপুনি এইটোৱে মই যেতিয়া ক'লোঁ মই ছাৰ মানে 17 মিনিট মানে কিবা এটা ছেকেণ্ড কৰি দিলোঁ 17 মিনিট 16 ছেকেণ্ড বুলি কৈ দিলোঁ সিহঁতে কৈ দিলে ইমান কম মই ক'লোঁ নহয় ছাৰ মোৰ মানে অকণমান বেমাৰ আছিলে মানে চৰ্দি জ্বৰ আছিলে সেইকাৰণে মই অকণমান কৰিব কম পাইছোঁ মই ইয়াতকৈ ফাৰ্ষ্ট যাওঁ মানে 15 মিনিটতে মাৰি দিওঁ এনেকুৱা কৈ দিছোঁ কিন্তু মই 15 মিনিটত মাৰিব নোৱাৰিলোঁ মই নোৱাৰোঁ কিন্তু কৈ দিছোঁ কথাৰ কনফিডেন্স কৈ দিছোঁ এইটোৱে সেইকাৰণে মানে মোৰ মাৰ্কটো মানে কিবা কাৰণত মোৰ মাৰ্ক দিলে 16 মানে 16 দিয়াৰ পিছত মোৰ মাৰ্ক মানে 80 মানে প্লাছ হৈ গ'ল তেতিয়া মানে 80 প্লাছত মানে টোটেল মেৰিট লিষ্ট বনিছে মানে প্লাছ হৈ গ'ল মানে যেতিয়া মোৰ মাৰ্ক আহিলে ফাইনেল লিষ্ট আহিলে কংগ্ৰেচুলেশ্যন বুলি আহিলে তেতিয়া মই গম পালোঁ যে কামাণ্ডোত হৈ গ'ল এতিয়া আৰু কিবা এতিয়া যাবই লাগিব আৰু মানে যিহেতু যোৱাবাৰটো হৈ গ'ল বাৰু আৰু এইবাৰ মানে তুমি জানাই যে এইবাৰ পোষ্ট কম যিহেতু 164হে আছে এইবাৰ মানে কাট অফটো মানে কিমান যাব এনেই নিজৰ ফালৰ পৰা এইবাৰ আপোনাৰ কাট অফ যাব চাগে ধৰি লওক আপোনাৰ এইবাৰ মানে ইয়াৰ আগৰ পৰা গৈছিলে 63 মানে 70 কিমান বা গৈছিলে প্লাছ গৈছিলে 63.70 প্লাছ মানে 64 ধৰি লওক আপোনালোকে ঠিক আছে এতিয়া তেনেহ'লে জেনেৰেলৰ গৈছিলে এইটো
মানে জেনেৰেলটো মানে কৈ আছো এই হিচাপত মানে 2-1 কৰি নাই কম ধৰি যোৱাবাৰ 59 গৈছিলে, মোৰ বন্ধু পাইছিলে আমাৰ গাঁৱৰে। এইটো 59 গৈছিল কাষ্ট অনুযায়ী, মই কৈ আছো জেনেৰেলৰ কথা। ওবিসি 59 মানে হাইয়েষ্ট কাট অফ যেটো জেনেৰেল এইটোৱে কৈ আছো মই ডাইৰেক্ট। মানে আপোনাৰ যদি কাষ্ট অনুযায়ী আছে এইটো কমতে যাব, এইটো কোনো টেনচন কৰিব নালাগে, এইটো কাষ্ট অনুযায়ী কথা। আপোনালোকে মানে যোৱাবাৰ অনুযায়ী মানে এইবাৰ কিমান মান যাব? এইবাৰ এইটোৱে কৈ আছো মই, এইবাৰ যোৱাবাৰ অনুযায়ী এইটো এইবাৰতো 64 হে আছে, হয় না? 164 হে আছে। জেনেৰেলৰ কথা কৈ আছো দেই। আৰু জেনেৰেলৰ এতিয়া ধৰক সাইকোমেট্ৰিক টেষ্টৰ কাৰণে কমসে কম 69 প্লাস হ'ব লাগিব। আচ্ছা, তেতিয়াহে মানে চান্স থাকিব। আৰু বাকীবিলাকৰ মানে যিটো লোৱেষ্ট কাষ্ট মানে চবতকৈ কাট অফ কম যায়, এইটোৰ হয়তো 67 মান যাব পাৰে, 67 এনেকৈ যাব লোৱেষ্ট কাষ্ট। আৰু STH STP মানে লোৱেষ্ট কাষ্ট মানে কৈছো আৰু এইটোৱে মানে ইয়াৰ মাজতে থাকব আকৌ, মানে 67 to 69 ইয়াৰ মাজতে থাকব, মানে 67 প্লাস যাব এবাৰ। আকৌ আমিতো যেতিয়া আৰ্মিৰ আণ্ডাৰত ট্ৰেইনিং কৰিলোঁ নহয়, ট্ৰেইনিং কৰাৰ পিছত ক'ত মানে ট্ৰেইনিং কৰি আহি কিনে আকৌ মানে আমাৰ ট্ৰেইনিংটো 1 বছৰ 6 মাহ মান হৈছিলে, এনেকুৱা 18 মাহ মানৰ নিচিনা, মানে 16 মাহ এনে 17 মাহ হৈছিলে এনেকুৱা টোটালে। এতিয়া আমি যেতিয়া ট্ৰেইনিং কৰিলোঁ, আমাৰ আৰু এটা ল'ৰা আছে, এতিয়া আপোনাৰ মই যোৱাৰ পিছত এই ল'ৰাটো আহিব, আপোনালোকে চাব। আৰু আমাৰ মাজত এয়া সেই উপস্থিত হৈছে সুৰঞ্জিত দাস। যিহেতু সুৰঞ্জিত দাস এজন কামাণ্ডো বেটেলিয়ান, আপোনালোকে আগৰ ভিডিঅ'ত দেখিয়ে আছে 2-3টা, এজন NSG জোৱান হয়। আৰু তেওঁৰ পৰা আজি জানিব বিচাৰিম আৰু 2-3টা প্ৰশ্ন তেওঁ নিজৰ ফালৰ পৰা ক'ব, যিহেতু সাইকোমেট্ৰিকৰ ওপৰত। আৰু এই আমাৰ মাজত সুৰঞ্জিত দাস, তুমি কোৱা যে সাইকোমেট্ৰিকৰ ওপৰত আৰু 2-3টা মান प्रश्न কেনেকুৱা ধৰণৰ প্ৰশ্ন সোধে? पहले तो सबको जय हिंद। तो पहली बात है भाई ने बोला है कि मैं NSG में नंबर 1 बात है कि मैं NSG में नहीं हूँ, मैं कमांडो में बेटालियन में था। कमांडो बेटालियन में रहने का बाद मेरा उधर से बहुत कंपटीशन करके मैं NSG के अंदर एक कोर्स करके आया है, ठीक है। NSG के अंदर ट्रेनिंग करके आया है, कोर्स करके फिर से मेरा बेटालियन में आ गया, ठीक है। वो एक एक्सपीरियंस है खुद का, इसलिए मेरा जज्बा था मैं NSG किस तरह से काम करता है, स्पेशल फोर्स यानी कि किस तरह से काम करता है, उस चीज़ को मुझे जानना था, समझना था। तो मैंने ट्रेनिंग करके आया है, जाना भी है। और तो आज का बात है साइकोमेट्रिक के बारे में। साइकोमेट्रिक के बारे में मैं आपको 2-3 इम्पोर्टेंट बात बताऊंगा। वैसे तो मैंने वीडियो बना दिया है 2-3, और आज मैं कुछ बेसिक्स चीज़ बताऊँगा जो आपको पता होना चाहिए। और ज़्यादातर लोग क्या है, एक चीज़ है ना, आपका जो चीज़ है ना वो गुम हो जाता है और आपका जेब में ही रहता है, लेकिन आप कभी जेब नहीं ढूंढते हैं, पूरा दुनिया ढूंढ लेते हैं, आपको नहीं मिलता है, लेकिन वो चीज़ आपका जेब में ही है, ठीक है। तो इसलिए ज़्यादातर लोग छोटा चीज़ों में ज़्यादा गलती, ज़्यादा छोटा चीज़ों में हो जाता है बंदा का। तो इसलिए मैं बता रहा हूँ आपको क्या पता होना चाहिए। आपको आपका फिजिकल का जो मार्क्स है, जो आपने कितना मिनट में दौड़ा है, आपको कितना मार्क्स मिला है, चिनअप में कितना मार्क्स मिला है, चिनअप कितना मारा है, और उसके बाद फिजिकल के हर एक कैटेगरी पता होना चाहिए। उसके बाद आपका हाइट पता होना चाहिए, ठीक है। उसके बाद जो मेन चीज़ है वो डिपेंड करता है आपका बातचीत, आपका बॉडी लैंग्वेज, ठीक है। जैसे कि मैं अभी बात कर रहा हूँ, मैं नहीं डर रहा हूँ, ठीक है। कोई भी है मुझे फ़र्क नहीं पड़ता है, मैं जो बोल रहा हूँ सच बोल रहा हूँ और रियली बोल रहा हूँ, ठीक है। तो इसलिए आपको डरना नहीं है। अगर आपका हरकत पूरा देखा जाएगा, इधर में कितना क्वेश्चन आपने दे पाया या नहीं दे पाया, ये उससे ज़्यादा डिपेंड करेगा कि आपका हरकत। वो लोग यही नोटिस करेगा कि इस बंदा के अंदर दम है या नहीं। वो बात अगर इस तरह से हरकत है, वो कमांडो जाने के बाद क्या करेगा, हरकत होगा उसका, वो लोग नोटिस कर लेगा। इसलिए आप कितना क्वेश्चन आपको आता है नहीं आता है वो बाद में देखा जाएगा, लेकिन आपका हरकत बिल्कुल अच्छा होना चाहिए, आपका जो बातचीत करने का तरीका बहुत अच्छा होना चाहिए, और डरना नहीं है बिल्कुल। अगर आपने डर गया तो आप जो आपको सवाल पूछेगा, सवाल का जवाब आप नहीं दे पाओगे, ठीक है। और उसके बाद आपको जो भी बोलता है अच्छी तरह से बातचीत करना है। ऐसे लगना चाहिए कि वो आप खुद का मेरा कोई अपना ही है, अपना से मैं बात कर रहा हूँ, इस तरह से बातचीत करना है। और जो आपको मतलब आता है बोलना है, जो नहीं आता है बोलना है नहीं आता है सर, उसके बारे में थोड़ा सा आपको बोलना है नहीं आता है, ठीक है। और आपका जो ड्रेस कोड है ना, ड्रेस कोड इतना मायने नहीं रखता है, ठीक है। मैं आपको एक बता देता हूँ, आप गरीब घर से है ना, मैं एक बात, क्योंकि बहुत लोग पैसा जो है ना बहुत खर्चा करता है, बहुत लोग, मैं भी पैसा बहुत खर्चा किया था, फॉर्मल ड्रेस लिया है, शर्ट लिया है, पैंट लिया है, इसके ऊपर ज़्यादा खर्चा नहीं करना है। आपके पास जो भी ड्रेस है 100% के साथ कह रहा हूँ, वो ड्रेस आप क्लीन होके जाना है, मतलब उसको धोना है, सफाई करके जाना है, पूरा क्लीन होना चाहिए ड्रेस, चाहे वो क्यों फटा क्यों ना हो,
मैं ये बात गारंटी के साथ कह रहा हूँ, ड्रेस कोड कोई मायना नहीं रखता है। उसको मायना है आपका क्वेश्चन को, जो क्वेश्चन का सवाल किस तरह से आप दे रहा है, आपका बातचीत करने का तरीका, ताकि उसको ये कपड़ा से कोई मतलब नहीं है, ठीक है। लेकिन कपड़ा, जो भी कपड़ा है आपका पास, साफ सुथरा कपड़ा पहन के जाना है, वो ही मैटर करेगा। अगर आपने गंदा कपड़ा पहन के गया है तो ये गलत बात है, ठीक है। तो आज के लिए इतना ही। अगर फिर भी कोई कुछ जानना है साइक्रोमेट्रिक के बारे में तो आप मुझे कमेंट कर सकता है, भाई को भी बोल सकता है। मेरा भी एक चैनल है कमांडो सुरंजीत बोल के, भाई का भी एक चैनल है यूट्यूब में SN स्पोकन बोल के, उनको भी कमेंट कर सकता है, मैं बता दूंगा, ठीक है। किसी भाई को जानना है किसी साइक्रोमेट्रिक के बारे में। तो आज का वीडियो इतना ही। तो जय हिंद, जय भारत सबको। আৰু সুৰঞ্জিতলৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল। আৰু আপোনালোকক হয়তো আজি বহুত 2-3টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে কৈ দিলে, সেইকেইটা আপোনালোকে ফ'ল' কৰিব। যিহেতু মানে ইম্পৰ্টেণ্ট প্ৰশ্ন, আপোনালোকে সাইকোমেট্ৰিক টেষ্ট দিবলৈ যাব, যিহেতু এইকেইটা মানে ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনালোকে নোট কৰি ল'ব পাৰে। আৰু এইটোৰ ওপৰত মানে আপুনি গ'লে ধৰক ক'লে কি কেনেকুৱা ধৰণে, তাৰ ওপৰত আপোনালোকে ভিত্তি কৰি সাইকোমেট্ৰিক টেষ্ট দিবলৈ গ'লে আপোনালোকে 100% কোৱালিফাই হ'বই। আৰু যিহেতু আজিলৈ ভিডিঅ'টো ইমানতে, আপোনালোকে কিবা যদি প্ৰশ্ন থাকে আপোনালোকে মোক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু আজিলৈ ইমানেই, বাই বাই, ধন্যবাদ।